নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য নতুন ভিডিঅ'। তো এইটো ভিডিঅ'ত আলোচনা কৰিম যে CUET যিসকল ছাত্ৰ ছাত্ৰীয়ে দিছিলে সিহঁতে UG এডমিশনৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই সেইটো এইটো ভিডিঅ'ত কম। আৰু আপোনালোকে হয়তো চাগে বহুত ভিডিঅ'ত চাব পাৰিছে বা আপোনালোকে গাইডলাইনতো চাইছে যে CUET ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে, কিন্তু তাৰ আগতে আপোনালোকক কৈ থওঁ যে ইয়াত সমৰ্থ পৰ্টেলত যিটো গাইডলাইন দিছে সেইটো আৰু প্ৰসেসটো টোটালি ডিফাৰেন্ট হয়। আপোনালোকক প্ৰমাণ সহকাৰে দেখুৱাই আছো। তো এইটো হল গাইডলাইন। আপোনালোকে চাব পাৰে যে এই গাইডলাইনটোত কি লিখা আছে যে প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পিছত ইয়াত কি দেখুৱাইছে আপোনালোকে চাব পাৰে যে এপ্লিকেন্ট ফুল নেম। ইয়াত আপোনালোকে চাই লওক এপ্লিকেন্ট ফুল নেম। আৰু যদি আপোনালোকে ৰিয়েলিটিত যায় আপোনালোকে চাব পাৰে, মই আকৌ ৰিফ্ৰেছ কৰি আপোনালোকক দেখুৱাইছো। নিউ ৰেজিষ্ট্ৰেশ্যনত যেতিয়া ক্লিক কৰিব, ক্লিক কৰিলে ইয়াত চাব পাৰে যে আপোনাৰ CUETৰ এপ্লিকেশ্যন নাম্বাৰটোহে বিচাৰিছে। তো যিটো গাইডলাইন দিছে সিহঁতে সেই গাইডলাইনটো কিন্তু কমপ্লিটলি ইউজলেছ বুলি ক'ব লাগিব, কাৰণ ইয়াত কিন্তু কোনো এপ্লিকেণ্টৰ নাম বিচৰা নাই। ইয়াত এপ্লিকেণ্টৰ ডেট অফ বাৰ্থটো বিচাৰিছে আৰু CUETৰ এপ্লিকেশ্যন নাম্বাৰটোহে বিচাৰিছে। তো মই এইটোৱে ক'ব বিচাৰিছো যে সমৰ্থ পৰ্টেলে যেতিয়া এটা ইউজাৰ গাইডলাইন দিয়ে অকমান ভালকে দিব লাগে যেন ছাত্ৰ ছাত্ৰীসকলৰ বুজিবলৈ সুবিধা হয়। তো এইটো ইউজাৰ গাইডলাইন যদি আপোনালোকে ফলো কৰে, ইয়াত আপোনালোকে ক্লিয়াৰলি চাব পাৰে যে এপ্লিকেন্ট ফুল নেম, আৰু ইয়াত ৰিয়েলত আপোনালোকে চাওকচোন কৰবাত আছে নেকি এপ্লিকেন্ট ফুল নেম। ইয়াত কি আছে, নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ লগে লগে এপ্লিকেন্ট CUET এপ্লিকেশ্যন নম্বৰ আছে আৰু এপ্লিকেন্ট ডেট অফ বাৰ্থ আছে আৰু ক্যাপচাটো ভৰাই তাৰ পিছতহে আপোনালোকে সেই ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব। যদি আপোনালোকে ইয়াত CUETৰ নাম্বাৰটো দি দিয়ে আৰু ডেট অফ বাৰ্থটো আপোনাৰ দি দিয়ে, তেনে ক্ষেত্ৰত কি দেখুৱাই মই আপোনালোকক দেখুৱাই আছো। আপোনালোকে চাব পাৰে ইয়াত এটা টেকনিক্যাল এৰর দেখুৱাইছে, অপস সামথিং ওয়েন্ট ৰং, প্লিজ ট্ৰাই এগেইন অর রিপোর্ট দিস টু সাইট এডমিনিস্ট্রেটর, এন ইন্টারনাল সার্ভার এরর অকার্ড। তো সার্ভাৰৰ প্ৰব্লেম হৈ আছে বৰ্তমান। আপোনালোকে অকমান ধৈৰ্য ধৰিব লাগিব আৰু আপোনালোকে যি গাইডলাইনৰ পৰা যদি আপোনালোকে ফলো কৰে বা আপোনালোকে হয়তো কিছুমান ভিডিঅ' চাবও পাৰে ইউটিউবত, বাট সেইটো একচুৱেল প্ৰেক্টিকেলি কাম নহয় বা সেইটো আপোনালোকে ইউজ কৰিবও নোৱাৰে। কাৰণ আপোনালোকে চাব পাৰে, নিজে আপোনালোকে চাব পাৰে, যদি আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰে CUETৰ এপ্লিকেশ্যন নাম্বাৰটোহে প্ৰথমত বিচাৰিছে। যেতিয়া এই নিউ ৰেজিষ্ট্ৰেশ্যনটো খুলি দিয়ে মই ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আনিম, তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থব। কমপ্লিট গাইডেন্স আপোনালোকক দি দিয়া হ'ব এই চেনেলৰ মাধ্যমেদি। আপোনালোকে এই চেনেলটোৰ লগত আপডেট থাকিব। তাৰপিছত আপোনালোকে কোৰ্স কেনেকৈ সিলেক্ট কৰিব বা আপোনালোকে ডকুমেণ্টছ কেনেকৈ আপলোড কৰিব লাগিব সবিশেষ এই চেনেলত আপোনালোকে পাই থাকিব। যেতিয়া এই সাৰ্ভাৰৰ প্ৰব্লেমটো ঠিক কৰি দিয়ে সমৰ্থ পৰ্টেলৰ ফালৰ পৰা, আমি আপোনালোকৰ কাৰণে কমপ্লিট ভিডিঅ' লৈ আনিম বা কমপ্লিট গাইডেন্স লৈ আনিম যে কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব, তাৰপিছত আপোনালোকে কলেজৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু যিসকল ছাত্ৰ ছাত্ৰী CUETৰ নহয়, সিহঁতে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, সিহঁতেও কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব যদি সমৰ্থ পৰ্টেলৰ ফালৰ পৰা এলাও কৰে আমি আপোনালোকক জনাই দিম। আৰু যিসকল নন CUETৰ কেণ্ডিডেট আছে স্পট এডমিশ্যনৰ কাৰণে কেনেকৈ আবেদন কৰিব সেইটো কিন্তু আপোনালোকক এই চেনেলৰ মাধ্যমেদি কৈ দিম। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থব নাপাহৰিব।